ব্ৰিটিছ পাছপোৰ্ট এতিয়াও ৰাখি থৈছে এলিজাবেথে তেওঁৰ সেইটো আপত্তি হিমন্ত বিশ্বৰ সেইটো আপত্তি পাছপোৰ্ট কিয় ৰাখিছে জানেন আপুনি যদি কাৰণ তেওঁ যেহেতু সঘনাই বিভিন্ন কাণ্ট্ৰিত গৈ থাকিব লাগে বাৰে বাৰে ভিসা এপ্লাই কৰা ভিসাৰ কাৰণে বাৰে বাৰে আপুনি এম্বেচিবিলাকত গৈ ইণ্টাৰভিউ দিয়া তেওঁ ইমান কৈছে 10 ছেপ্টেম্বৰ কিয় ক'লে 10 ছেপ্টেম্বৰ SIT গঠন কৰিছে SIT তুমি নেকি SIT তুমি দেখোন SIT কথাবিলাক আগতে কৈ দিছা গতিকে তেওঁ লগত ল'ৰা ছোৱালী দুটা লৈ যাব পাৰে সেইকাৰণে ৰাখিছে তাত কি ক্ষতিটো আছে গতিকে তেওঁ লগত ল'ৰা ছোৱালী দুটা লৈ যাব পাৰে সেইকাৰণে ৰাখিছে তাত কি ক্ষতিটো আছে এইটো আমাক পাৰ্মিশ্যন দিছে নহয় আমাক এই দুখন আইনে পাৰ্মিশ্যন দি থৈছে নহয় কি ক্ষতিটো আছে আৰু যেতিয়া তেওঁলোকৰ হেৰিয়া হ'ব সময় আহিব ইণ্ডিয়াত ল'ব চিটিজেনশ্বিপ গতিকে এনেকুৱা ধৰণৰ চালে বেৰে এইবিলাক কোবাই আমাৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া মই তেওঁক প্ৰশ্ন কৰিছোঁ তেতিয়া আপোনালোকে নিজে কওক এতিয়া তেওঁ যে ইমান কৈ আছে 10 ছেপ্টেম্বৰ কিয় ক'লে 10 ছেপ্টেম্বৰ SIT গঠন কৰিছে SIT তুমি নেকি SIT তুমি দেখোন SIT কথাবিলাক আগতে কৈ দিছা যে এইবিলাক আছে আৰে SIT ৰিপৰ্ট নিদিয়াকে তুমি ক'বলৈ কোন SIT তো যাবই নোৱাৰে গতিকে তাতে বুজা যাওক এইবিলাক যে সব ফাঁকিবাজ আৰু ফাঁকিবাজ এই দুটা ফটো দুখন তোমাৰ যদি ইমানে আছে তুমি এই গৌৰৱ গগৈৰ এই এলিগেশ্যন তুমি প্ৰমাণ কৰিবৰ কাৰণে তুমি এই দুটা আশ্ৰয় ললা তুমি 420 কৰি তুমি এই দুটা আশ্ৰয় ললা গতিকে এতিয়া কথাটো হৈছে কি এতিয়া শেষত যে তেওঁ যিমানেই কওক তেওঁ আৰু গোটেই উদ্দেশ্যটো তেওঁ হৈছে কি তেওঁ ভয় খুৱাইছে হাই কমাণ্ডক যে কংগ্ৰেছ তেওঁ যেহেতু গম পাইছে যে পৰৱৰ্তী সভাপতি হিচাপে প্ৰদেশ কংগ্ৰেছৰ গৌৰৱ গগৈ নামটো গুণাগথা চলি আছে গুণাগথাটো চলিব পাৰে হাই কমাণ্ডে ভাবিব পাৰে গুণাগথা চলি আছে গতিকে গুণাগথা চলি থকাৰ কাৰণে তেওঁ ভাবিছে কি যে এতিয়া মই হাই কমাণ্ডক ভয় খুৱাই দিওঁ পাকিস্তানী চোৰাংচোৱা বুলি মই গৌৰৱ গগৈক কৈ মই ভয় খুৱাই দিওঁ তেতিয়া তেওঁক নিদিব তেওঁক সভাপতি নিদিব গতিকে মই বাচি যাম তেওঁ সভাপতি হ'লেতো মুখ্যমন্ত্ৰী হৈ যাব পাৰে গতিকে মই বাচি যাম গতিকে কিন্তু তেওঁ জনা নাই আৰে ভাই এইটো কংগ্ৰেছ পাৰ্টি উকনিৰ ভয়ত চুলি নুখুৰায় উকনিৰ ভয়ত কংগ্ৰেছ পাৰ্টিয়ে চুলি নুখুৰায় গতিকে আপোনালোকৰ যোগেদি এই গোটেই কথাখিনি আমি আনিছোঁ এতিয়া আমি আশা কৰিছোঁ আমি হেৰিকে দায়িত্ব সহকাৰে কৈছোঁ ইয়াত যদি এটা কথা আমি তেনেকুৱাকে ফেব্ৰিকেটেড কৰি কৈছোঁ কাইলৈ মুখ্যমন্ত্ৰীয়ে কওক তেখেতে প্ৰেছ কনফাৰেন্স কৰি কওক আমি সেইটো কাৰণে কৈছোঁ এইটো নকওঁ নেকি বহুত দীঘল হৈ গৈছে এইটো থাকক বহুত দীঘল হৈ গৈছে এইখিনিয়ে কথা লাষ্টত আছে এটা কথা শেষত এইটো কথা এতিয়া আমি ক'ব খুজিছোঁ এইটো আকৌ বেলেগে কৰিম কিন্তু আজি আপোনালোকক জাষ্ট উনুকিয়াই দিব খুজিছোঁ এইটো যে তোমাক এতিয়া আমি মুখ্যমন্ত্ৰীক আমি এটা চেলেঞ্জ কৰিছোঁ প্ৰত্যাহ্বান জনাইছোঁ আপুনি যে গৌৰৱ গগৈ এই যে ইমানবিলাক আপুনি আনিছে ইমান সাহস আপুনি কৰিছে তা আপুনি এটা সাহস কৰকচোন আপুনি এটা সাহস কৰক আপোনাৰ সাহস আছে যদি সেইটো কৰি দেখুৱাওক এইটো যে কৰি দেখুৱাইছে আপুনি কৰি দেখুৱাওক সেইটো কি যে আপোনাৰ 2025 চনৰ 6 জানুৱাৰী তাৰিখে ডিমা হাছাও যিটো ৰেট মাইনিং হলত যিটো হৈ যিখিনি শ্ৰমিক মৰিলে মৰাৰ পিছত সেইখিনিতো নোলালে দুজনমান ওলালে গ'ল তাৰপিছত মই কৈ আছোঁ আপোনালোকে জানিব ভেৰি চিৰিয়াছ মেটাৰ এইটো তাৰপিছত কি হ'ল এইটো হোৱাৰ পিছত FIR হ'ল FIRত কাৰ নাম আহিলে কণিকা হুজাইৰ নাম আহিলে কণিকা হুজাই কোন ডিমা হাছাও দিছ অট'নমাছ কাউন্সিলৰ চেয়াৰমেনৰ ৱাইফ কিন্তু পুলিচে আজিলৈকে কণিকা হুজাইৰ নো মেডালো চোৱা নাই তেওঁক একো কৰা নাই এই ঘটনাৰ ওপৰত অসম চৰকাৰে DGPৰ আণ্ডাৰত এখন SIT গঠন কৰি দিলে আজিলৈকে সেই SIT একো কাম কৰা নাই ইয়াৰ ভিত্তিত কি কৰিলে আপোনালোকে জানেনে এইটো আপোনালোকে বুটকৈ বহুতে গম পোৱা নাই এই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত 24 এপ্ৰিল তাৰিখে 24 এপ্ৰিল এটো জানুৱাৰী গৈছে 24 এপ্ৰিল
2025 যেটো সাব জোনাল অফিস আছে এনফোর্সমেন্ট ডাইৰেক্টৰ শিলঙত তেওঁলোকে গোটেই অসমত ৰেড মাৰিলে বহুত ঠাইত বঙাইগাঁৱত ৰেড কৰিলে মাৰ্ঘেৰিটাত কৰিলে তিনচুকীয়াত কৰিলে গুৱাহাটীত কৰিলে আৰু শিলঙৰ কিছুমান ঠাইত কৰিলে আৰু কৰি তেওঁলোকে 1,58,00,000 টকা ইলিগেল এমাউন্ট পালে প্লাস হিপস অফ পেপাৰ চালান সব ফল চালান কয়লা এই মেঘালয়ৰ পৰা অসমৰ পৰা ইলিগেল কয়লাৰ সব চালান বিলাক মানি ৰিসিপ্ট বিলাক সব ইলিগেল পালে পাই সেইবিলাক জব্দ কৰিলে জব্দ কৰাৰ পিছত এতিয়া এই তদন্তটো বন্ধ হৈ আছে এটো আৰু ইয়াত আমাৰ মুখ্যমন্ত্ৰীও জড়িত হৈ আছে সবেই জানে আমাৰ কোন কোন জড়িত হৈ আছে গতিকে এতিয়া আজি আমি মুখ্যমন্ত্ৰীক এটোৱে প্ৰত্যাহ্বান জনাম আপুনি যে গৌৰৱ গগৈৰ ওপৰত ইমান বিলাক কৰিবলৈ সাহস কৰিলে কৰিছে আপুনি সাহস কৰি দেখুৱাকচোন অসমৰ মানুহক আপুনি ইয়াৰ ওপৰত সিবিআই আমি জিবিআই এনকোয়াৰি ডিমান্ড কৰিছো এতিয়া এসআইটিৰ ওপৰত ভৰসা নাই কাৰণ ডিজিপি এসআইটি একো কাম কৰা নাই সিবিআই এনকোয়াৰি আমি দিছো আপুনি দিয়কচোন আপুনি দিম বুলি কওক আৰু নিদিয়ে তথাপি আমি আশা ৰাখিছো তেখেতে দিব তেখেতে এইটো নিৰপেক্ষতাটো দেখুৱাব তেখেতৰ সাহসটো দেখুৱাব গৌৰৱ গগৈ যেনেকৈ তেওঁ সাহস কৰিছে এটো কি কয় সুৰাংকে পাকিস্তানলৈ গৈছে তেওঁ এনেকৈ এইবিলাকত অসমত এনেকুৱা ইলিগেল হৈ আছে এইবিলাকো হেৰি হ'ব লাগে বুলি তেওঁ তদন্ত হ'ব লাগে বুলি তেওঁ সিবিআই দিয়ক আমি ওয়েলকাম কৰিম ভাল পাম আৰু যদি নিদিয়ে ইট ইজ এ মেটাৰ অফ 6 months 8 months 26ত যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব সিবিআই এনকোয়াৰি ইয়াৰ ওপৰত হ'ব আৰু তাৰ পিছত কোন কোট জেলত যাবলগীয়া হয় সেইখিনি তেতিয়াৰ সময়ে হ'ব তো এইখিনিকে আপোনালোকৰ আগত দাঙি ধৰিলো সকলোকে ধন্যবাদ জনালো আপুনি ক'ব নহয় ঠিক নাই নাই মই কোনো নহয় গৈছিল নে নাই মই কেলে কম মই গৈছিলো নেকি গৌৰৱ গগৈয়ে ক'ব আপোনাক কিয় কম মই আপোনাক কি আপুনি কোন অথৰিটি আপুনি এজন সাংবাদিকহে মই যুক্তি খাতিৰত কৈছো আপোনাক মই কিয় কম গৌৰৱ গগৈ কিয় ক'ব মই গৈছিলো নে নাই চাবলৈ আছা নহয় দিল্লীত বহি অমিত শ্বাহ কি কাৰণে তুমি আছা তাত বহি ইমান হেৰি কৰি দুভাল তুমি কি কাৰণে আছা জয়শংকৰ তুমি তোমাৰ ডিপাৰ্টমেন্ট লৈ কি কাৰণে তোমালোকে চাবা মই ইলিগেলি গৈছিলো নে নাই যোৱা তোমালোকে কোৱা মই গৈছিলো নে নাই আপুনি হিমন্ত বিশ্ব আব্বা আপুনি মোক কিয় সুধিছে সাপোজ মই গৌৰৱ গগৈ মোক কিয় সুধিছে আপুনি মই কেলে কম না আপোনাৰ দায়িত্ব যদি মই গৈছো আপোনাৰ হাতত প্ৰমাণ আছে আপুনি উলিয়াওক সেই প্ৰমাণ উলিয়াই পেলাই আপুনি দিয়ক ভাৰত চৰকাৰক মোক জেললৈ লৈ যাওক মই যদি ইলিগেল কৰিছো কি কলা অনাৰ্ছ মই আগতেই কৈছো আইনত এইটো আছেই অনাৰ্ছ অফ প্ৰুফ লাইজ অন দি কমপ্লেইনেণ্ট হ'ব হৈছে থেংক ইউ দেই সবেই চাহ খাই যাব